নমস্কাৰ বন্ধুসকল, আজি তোমালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এটা ৰিজনিঙৰ নাম্বাৰ বেছ এনালজিৰ ওপৰত, সংখ্যাৰ ওপৰত ভিত্তি কৰি এটা যুক্তি, য'ত তোমালোকৰ প্ৰতিটো পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ যাতে যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰায় আহি থকা দেখিবলৈ পোৱা যায়, এনেকুৱা কিছুমান প্ৰশ্ন আহি থকা দেখিবলৈ পোৱা যায়। চাবা, আৰু যদি তোমালোকৰ ভাল লাগে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। বন্ধুসকল, আহাচোন আমি কুৱেশ্যন কেইটামানৰ ৰিজনিঙৰ নাম্বাৰ বেছ এনালজিৰ ওপৰত আলোচনা কৰোঁ। চাবা, প্ৰশ্নটোত কৈছে, সেই বিকল্পটো উলিওৱা যিটো তৃতীয় সংখ্যাৰ লগত সম্বন্ধ আছে আৰু ঠিক সেইদৰে দ্বিতীয় সংখ্যাৰ লগত প্ৰথম সংখ্যাটো সম্বন্ধ আছে। চাবা, 121 আৰু 12, এই 121 আৰু 12ৰ লগত এটা সম্বন্ধ আছে। ঠিক তেনেদৰে 25ৰ লগত আৰু এই চতুৰ্থ সংখ্যাটো প্ৰশ্নবোধক চিহ্নটোৰ লগত এটা সংখ্যাটো সম্বন্ধ থাকিব। ইয়াৰ লগত কি সম্বন্ধ আছে তাৰ বিষয়ে চাওঁচোন আহা। 121 কেনেকৈ কৰিলে 121 পাম? সদায় ডাঙৰ সংখ্যাটো উলিয়াবলৈ চেষ্টা কৰিবা। 12ৰ পৰা -1 কৰি দিলে =11 হয়। 11ক যদি স্কোৱাৰ কৰি দিওঁ 121 নহ'লনে? ঠিক তেনেকৈ এইটো চাওঁচোন আহা। ইয়াত যদি 12 ধৰিছিলোঁ, হয় নহয়? ইয়াত যদি আমি 6 ধৰোঁ, 6ৰ পৰা -1 কৰি দিলে ইয়াত যদি 5 স্কোৱাৰ হয়, 5 স্কোৱাৰ 25 নহ'লনে? এইটো গতিকে কিমান হ'ব? এইটো 6 হ'ব। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো A হ'ব, 6 হ'ব। ঠিক তেনেকৈ দ্বিতীয় সংখ্যাটো চাওঁ আহাচোন। দ্বিতীয় কুৱেশ্যনটো ইয়াত কি কৈছে চাবা, ইয়াত কেইটা সংখ্যা দিয়া? 1 2 3 4 6টা সংখ্যা দিয়া আছে। চাবা, এই 12ৰ লগত কি সংখ্যা যোগ বা পূৰণ কৰিলে পোৱা যাব? তাকে চাওঁ। 12 × 5 কৰোঁ। যদি 5 = 60ৰ লগত যদি 7 যোগ কৰি দিওঁ 67 হ'ল। 67 পালোঁ। ঠিক তেনেদৰে 21ৰ লগত কি পূৰণ কৰিব লাগিব? তাকে 21ৰ লগত যদি 5 পূৰণ কৰি দিওঁ 105। গতিকে প্লাছ যদি 7 কৰি দিওঁ, গতিকে কিমান হ'ব? 112 হ'ল। ঠিক তেনেকৈ 17ৰ লগত যদি 5 পূৰণ কৰি দিওঁ, গতিকে 85ৰ লগত যদি 7 যোগ কৰি দিওঁ তেতিয়াহ'লে 92। গতিকে বন্ধুসকল, ইয়াৰ শুদ্ধ এনচাৰটো A হ'ব। তিনি নম্বৰটো চাওঁ। 6ক কি সংখ্যাৰ লগত পূৰণ কৰিলে বা স্কোৱাৰ কৰিলে পাম নে কিউব কৰিলে পাম, তাক আমি চাব লাগিব। গতিকে বন্ধুসকল চাবা, 6ৰ পৰা যদি -1 কৰি দিওঁ =5 হ'ব। 5ক যদি কিউব কৰি দিওঁ 125 হ'ব। 125। ইয়াক চাওঁ, 2ৰ পৰা -1 কৰি দিলে 1 হ'ব, =1 হ'ব। 1ক যদি কিউব কৰি দিওঁ 1 পাম। ইয়াত 1 পাম। ঠিক তেনেদৰে 5ক যদি -1 কৰি দিওঁ তেতিয়াহ'লে 4 পাম। 4ক যদি কিউব কৰি দিয়া যায়, গতিকে কিমান পাম? 64 হ'ব। ইয়াৰ শুদ্ধ এনচাৰটো B হ'ব। গতিকে বন্ধুসকল, আমি দেখিলোঁ ইয়াৰ শুদ্ধ এনচাৰটো B হ'ব। গতিকে বন্ধুসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে
তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তেনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে, আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ বন্ধুসকল।